হয়, অসমীয়াৰ বাপতিসাহোন বহাগ বিহু মাজত আৰু কেইটামান দিন। আৰু এই সময়তে দেখা যায় আচলতে এটা সময় আছিল যে অসমৰ চহৰে নগৰে বিহুৰ কেছেট হওক বা অন্যান্য গীতৰ কেছেটসমূহে ৰজন জনাই আছিল। কিন্তু সেই দিন নাই, যিহেতু বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণ ঘটাৰ লগে লগে ডিজিটেল মাধ্যম অহাৰ লগে লগে আমাৰ সেই যি যুগ, যি শ্ৰব্য কেছেটৰ যুগ, সেই যুগ নোহোৱা হ'ল। আৰু দেখা গৈছে কলিয়াবৰৰ এজন উদীয়মান যুৱকে সেই যুগক ধৰি ৰখাৰ চেষ্টা কৰিছে। মই আছোঁ বৰ্তমান কলিয়াবৰ কুঁৱৰীতলৰ বগাজন সত্ৰৰ চিন্ময় শইকীয়া নামৰ যুৱকজনৰ গৃহত। এইজন চিন্ময় শইকীয়াৰ হাতত তেনেসমূহ শ্ৰব্য কেছেট তেওঁ ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু সকলো তেওঁ বজাব পৰা অৱস্থাত ৰাখিছে আৰু বজাই শুনায়। মই প্ৰথমতে এটা গীত, এটা সেই সময়ত আচলতে জনপ্ৰিয়তা বিহুগীত মই তেখেতক বজাই শুনাবলৈ ক'ম, চিন্ময় শইকীয়াক। তাৰপিছত মই তেখেতৰ পৰা জানিব বিচাৰিম তেওঁ কিয় এই মন মেলিলে। মই তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব, যিহেতু এতিয়া ডিজিটেল যুগ, ডিজিটেল মাধ্যমত আচলতে মোবাইলত হওক বা এনেধৰণে বুটন টিপিলে সকলো গান শুনিব পৰা ব্যৱস্থা আছে। কিন্তু তেনে সময়তো আপুনি এটা যুগক ধৰি ৰাখিছে, প্ৰায় সহস্ৰাধিক আপুনি শ্ৰব্য কেছেট সংৰক্ষণ কৰি ৰাখিছে। কিয় এনেধৰণৰ মন আপোনাৰ হ'ল? সৰুৰ পৰা গানেই শুনিছিলোঁ, তেতিয়া মানে সৰুতে কেছেটহে আছিল। কেছেটখিনি ৰাখিছোঁ ভালকৈ, মানে গান চান শুনি সৰুৰ পৰাই ভাল পাওঁ। তাৰপিছত ITI কৰিলোঁ, হাই ছেকেণ্ডেৰী পাছ কৰি ITI কৰি পেলাই মানে কেছেটখিনি এতিয়া ঘৰত এনেই পৰি থাকে, মন যায় আকৌ শুনি চাবলৈ। তাৰপিছত মই এই ডেকটো ভাল কৰিলোঁ, কৰাৰ পাছত দুই এটাকৈ বেলেগৰ পৰাও খুজিলোঁ, যিখিনি আগতে হেৰাই গৈছিল মোৰ। এতিয়া বহুতখিনিয়ে হৈ গ'ল আৰু তাৰপিছত তেনেকেই। এতিয়া কাৰ কাৰ গানৰ কেছেট ইয়াত আছে, শ্ৰব্য কেছেট আছে? প্ৰায়খিনিয়ে আছে, জুবিন গাৰ্গ, ভূপেন হাজৰিকা হওক, মহেন্দ্ৰ হাজৰিকা হওক, এইবিলাক আৰু চব প্ৰায়খিনিয়ে আছে। আৰু জুবিন গাৰ্গৰ যিটো প্ৰথম শ্ৰব্য কেছেট উলিয়াইছিল, সেই কেছেটটো আছেনে আপোনাৰ? আছে। কি নাম আছিল এইটো? সপোনৰ সুৰ, তাৰপিছত অনামিকা ওলাইছিল। সেইটো আছে এতিয়া? হয়। এতিয়া বজা অৱস্থাত আছে? আছে। নিশ্চিতভাৱে, আচলতে খুব সুন্দৰ কথা। আৰু ভূপেন হাজৰিকাৰ গীতৰ কেছেট আছে নাই? আছে আছে। এয়া মানুহে মানুহৰ বাবে বুকু হম হম কৰে, এইটো হৈ গ'ল আপোনাৰ ভূপেন হাজৰিকাৰ মানে হিট গানবিলাক চিলেক্ট কৰি পেলাই HMV ওলাইছিল, দ্য কমপ্লিট ভূপেন হাজৰিকা। এইটো এটা ভূপেন হাজৰিকাৰ বেছিখিনি মানে এনেকুৱা হিট কেছেটেহে আছে, মানে কমপ্লিট মুভিৰ নাই, মানে বেছিভাগ এনেকেই আছে। হয়, নিশ্চিতভাৱে আচলতে খুব সুন্দৰ এক প্ৰয়াস। তেওঁ এনেধৰণে সেই এটা যুগক কেনেধৰণে ধৰি ৰাখিব বিচাৰিছে। মই দেখুৱাবলৈ ক'ম কেমেৰামেন ৰাজুক যে কেনেধৰণে তেওঁৰ যি কোঠাটোৰ বেৰত এনেধৰণে এইসমূহ সজাই ৰাখিছে। আৰু মই ইতিমধ্যে কৈছোঁ যে সজাই ৰখাই নহয়, মানুহক দেখুৱাবৰ কাৰণে সজাই ৰখা নাই। তেওঁ আচলতে ইয়াত যিমান শ্ৰব্য কেছেট তেওঁ এনেধৰণে সংৰক্ষণ কৰিছে, সকলোবিলাক শ্ৰব্য কেছেটেই বাজিব পৰা অৱস্থাত আছে। আৰু তেওঁ বজাই থাকে, শুনি থাকে, ওচৰ চুবুৰীয়াকো শুনায়। আৰু সেই পুৰণা যি পদ্ধতি, সেই পদ্ধতি নতুন প্ৰজন্মক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে।